কিছুদিনৰ ভিতৰত হয়তো অসমৰ ঘৰে ঘৰে আৰম্ভ হ'ব বিহাৰ সদৃশ SIR তথা ভোটাৰ তালিকা সংশোধনৰ কাম। সেই ভোটাৰ তালিকাত কোনবিলাক মানুহৰ নাম থাকিব আৰু কোনবিলাক মানুহৰ নাম কৰ্তন হ'ব পাৰে। 1. মৃত ব্যক্তিৰ নাম। কোনো মৃত ব্যক্তিৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰে। 2. কোনো ব্যক্তিয়ে যদি অসম এৰি স্থায়ীভাৱে বেলেগ ৰাজ্যত বসতি কৰে। 3. এজন ব্যক্তিৰ নাম এবাৰতকৈ বেছি ভোটাৰ তালিকাত যদি আহিছে তেতিয়া তেওঁৰ নাম এবাৰেই ৰাখি বাকীবোৰত কাটি দিয়া হ'ব। 4. যদি এজন ব্যক্তি অসম এৰি ক'ৰবাত গুচি গৈছে, সন্ধানহীন হৈ আছে, ঘৰৰ মানুহেও নাজানে ক'ত আছে। 5. কোনো বিদেশী ব্যক্তিয়ে জালিয়াতি কৰি নিজৰ নাম ভোটাৰ তালিকাত যদি অন্তৰ্ভুক্ত কৰিছে, চিধা কাটা যাব। 6. সঠিক নথি দেখুৱাব নোৱাৰা ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা কাটা যাব। নাম কৰ্তন কৰালৈ বহুত মানুহে ভয় খাই আছে, গতিকে ৰিলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।